কোকড়াঝাড়ে যাব, কোকড়াঝাড়ে চোখ রাখবো। রবিরাম, ঠিক কি ছবি রয়েছে কোকড়াঝাড়ে? আমরা বিভিন্ন জায়গার ছবি তুলে ধরছি। জেলা নির্বাচনী দপ্তর আধিকারিকের দপ্তরে রীতিমতো ভিড় রয়েছে, ভোট কর্মীদের সকলেই সেখান থেকে ভোট সামগ্রী, ইভিএম ইত্যাদি নিয়ে রওনা দিচ্ছেন ভোট কেন্দ্রগুলির দিকে। তুমি ঠিক কি ছবি দেখতে পাচ্ছ? হয় সবিনটো, যিটো যোৱাকালি 5টা বজাত যিটো প্ৰচাৰ অভিযান যিটো অন্ত পৰাৰ পিছতে আজি দেখা গৈছে যে কোকৰাঝাৰৰ 5টাকেই যিটো বিধানসভা সমষ্টি আছে, সেই 5টা বিধানসভা সমষ্টিৰ মুঠ 944টা যিটো ভোট কেন্দ্ৰ, এই ভোট কেন্দ্ৰসমূহত ইতিমধ্যে যিটো EVM মেচিন হোৱাৰ লগতে যিটো যাৱতীয় সামগ্ৰী যিটো ভোট কেন্দ্ৰসমূহ লৈ যাবৰ কাৰণে ইতিমধ্যে সাজু কৰি তোলা হৈছে। সকলোৱে সম্পূৰ্ণ সাজু হৈছে যে এয়া হৈছে ষ্ট্ৰং ৰুম, যিটো কোকৰাঝাৰৰ যিটো ষ্ট্ৰং ৰুম, যিখন ষ্ট্ৰং ৰুমৰ পৰা যিটো EVM লৈ যাবৰ কাৰণে প্ৰিচাইডিং বিষয়া হওক বা পলিং বিষয়া হওক সকলোৱে সাজু হৈছে। যে উত্তৰ প্ৰদেশ কোকৰাঝাৰত যিটো 5টা বিধানসভা সমষ্টি আছে, যে গোসাইগাঁও, পৰ্বতজোৰা, বাওকুংগুৰি, দতমা, কোকৰাঝাৰ, এই 5টা যিটো বিধানসভা সমষ্টিত মুঠ 36গৰাকী যিটো প্ৰাৰ্থী আছে, কেণ্ডিডেট আছে, এই কেণ্ডিডেটৰ যিটো ভাগ্য, এই যিটো 7,08,000 যিটো ভোটাৰে যিটো এই EVMত ভাগ্য বন্দী কৰি ৰাখিব, যে অহা কাইলৈ যিটো বন্দী হ'ব, যে আৰু এই অহা যিটো 4 মে'ত যিটো গণনা হ'ব, ফলাফল হ'ব, ইয়াৰ সেইদিনা গম পোৱা যাব কোনে শেষ হাঁহি মাৰিব, কাৰ ভাগ্য উদয় হ'ব। এই মুহূৰ্তত দেখা গৈছে যে যিটো পুনৰ কৈছোঁ, যিটো 944টা ভোট কেন্দ্ৰসমূহত লৈ যাবৰ কাৰণে প্ৰিচাইডিং বিষয়াসকল আহিছে। বাইদেউ আছে, বাইদেউ আপোনাৰ ডিউটি ক'ত পৰিছে? মোৰ ডিউটি ৰিজাৰ্ভতে আছে, কোকৰাঝাৰতে আছিলে। আমাৰ ফিমেল পাৰ্চনেলক কোকৰাঝাৰতে দিছিলে, কিন্তু মোৰ লাকিলি মোৰ ৰিজাৰ্ভত আছোঁ। ভাল লাগে, এটা এক্সাইটেড হেৰি আৰু একবারে, অর্থাৎ বিভিন্ন ভোট কর্মীরা কিন্তু ইতিমধ্যেই পৌঁছে গিয়েছেন দপ্তরে দপ্তরে, এবং সেখান থেকে সকলেই কিন্তু উচ্ছ্বসিত, সকলেই উৎসাহিত। আগামীকালই নির্বাচন রয়েছে, সকাল 7টা থেকে শুরু হবে নির্বাচন, বিকেল 5টা পর্যন্ত চলবে নির্বাচন, এবং জেলা শাসকের দপ্তরে, জেলা নির্বাচনী কার্যালয়ে কিন্তু কার্যত বর্তমানে একেবারে তুঙ্গে তৎপরতা। আমার সঙ্গে ছিলেন প্রতিনিধি রবিরাম নার্জারি। অনেক ধন্যবাদ তোমায় রবিরাম।